মইতো নামে গাই দিলো না আপোনালোকক ন অদনাই তেওঁলোকতো আছে এতিয়া ধৰক এটো হৃদয় ফাৰাজি আৰমান সরওয়ার হৃদয় মক্কা সৌদি আরবিয়া মিস্টার দাউদ ইমরান পাবনা ফ্রম বাংলাদেশ সো যেনেকে আপোনালোকে নাম চাব খুজে সাদমান কম্পিউটার এন্ড স্টেশনারি বাংলাদেশ রোজি ইসলাম নিউ ইয়র্ক আবু তালহা বাংলাদেশ আরাফত ইসলাম বাংলাদেশ জাকিরুল ইসলাম লন্ডন মোহাম্মদ মাসুদ বগরা বাংলাদেশ মোহাম্মদ ইমন ঢাকা বাংলাদেশ শুভ ফাহাদ বগরা বাংলাদেশ রেকিব হুসেন পুরন বগরা সো এনেকে আপোনালোকে নাম নিজে হাওয়ালদার ইব্রাহিম হুসেন ঢাকা মোহাম্মদ জিহাদ বাংলাদেশ মোহাম্মদ জিদান বাংলাদেশ মোহাম্মদ মৌসুম আবির বাংলাদেশ মোহাম্মদ সানাউল্লাহ বাংলাদেশ আৰু এই গোটেইবিলাকক আপোনালোকে দেখিব যে কৰবাত নহয় কৰবাত তেওঁলোকে অসমৰ ওপৰত লাইক আৰু কমেন্ট দি ফুৰিছে গতিকে তেওঁলোকৰ অৰিজিন কোডটো মই চাব নোৱাৰো কিন্তু নিজে ডিসক্লোজ কৰিছে যে আমি বাংলাদেশৰ I don't want to say who are these people, but these people are under our radar. Sir, মই এটো কথাই খুদিব বিচাৰিছো যিখিনি গুৱাহাটীলৈ অহা আপোনালোকে তথ্য পাইছে জিএছ ৰোড আৰু খাৰঘুলিত যিখিনি আছে মানুহখিনি সেইটো লিংক আপ এখিনি অলপ এইটোকে মই কলো যে আমি সন্দেহ কৰো যে কোনোবাই অসমৰ পৰা WhatsApp গ্ৰুপ বা টেলিগ্ৰাম গ্ৰুপত এই মানুহখিনিৰ লগত কানেক্টেড হৈ আছে এটা এতিয়া উদাহৰণ আছে যে কিছুমান মানুহ অসমত আহিছে কিন্তু তেওঁলোকে কৰিছে নে নাই ক'ব নোৱাৰি আমি কৈছো দে আৰ ইন আৱাৰ ৰাডাৰ আমি তেওঁলোকক পৰ্যবেক্ষণত ৰাখিছো ভাল ভাবিও আহিব পাৰে গতিকে একাৰণে অসমত আহিলেতো টুৰিষ্ট আহিলেতো আমি ভালে পাওঁ কিন্তু হোৱাই দে কাম তেওঁলোকে কি কৰি আছে আমি হিদিনাখন মই যেটো আপোনালোকক কৈছিলো 2000 গ্ৰুপ এক্টিভ হৈ আছে কোনোবাই মোক বিশ্বাস কৰিছিল নকৰিছিল টুডে এইখিনি আমি এক্টিভিটি কৰিলো নেক্সট ষ্টেজলৈকেও আমি will move to the next stage আৰু অসমৰ সোশ্যাল মিডিয়াটোত মই ভাবো যে এনেকুৱা মানুহ বহুত হুমাব আৰু এতিয়া স্যাডু হিন্দু নাম লৈ হুমাব দিস ইজ দা বিগিনিং তাৰ পিছত লাহে লাহে হিন্দু নাম লৈ হুমাব যেনেকে লাভ জেহাদ আদিত হিন্দু নাম ব্যৱহাৰ হয় the next stage will be that so we are in a very very critical situation আৰু অসমত আগতে মই কেতিয়াও দেখা নাই আগতেওটো আমি কংগ্ৰেছ বিজেপি এজিপি ইলেকশন হৈছে আগত কেতিয়াও এনেকুৱা ধৰণৰ ফৰেন এলিমেন্ট দেখা নাছিল আৰু এই একাউন্টবোৰ পিছত আপুনি আইডেন্টিফাইও কৰিব নোৱাৰিলেহেঁতেন পিছত সবে গুৱাহাটী অসমৰ ৰঙিয়া নলবাৰী দিয়া আৰম্ভ কৰিলেহেঁতেন আৰ্লি ষ্টেজত কাৰণে আমি এখিনি পালো স্যার ইতিমধ্যে আপুনি কৈছে যে জিএস ৰোডত তেওঁলোক আছে বা আপোনালোকে জিএস ৰোড আৰু এটো অলপমান এই বিষয়টো এৰি দিয়ক কাৰণ মই কলো যে আমি নজৰত ৰাখিছো তাৰ ওপৰত আৰু মোৰ কোনো ইয়াত কমেন্ট দিবলগীয়া নাই কাৰণ বস্তুটো লৈ পেলাই বাংলাদেশ পাকিস্তান কবাত যাব জিএস ৰোডটো আগত আহিব গতিকে মই সেইটোলৈকে যাব খোজা নাই মই কৈছো যে কাৰণ এইটো বিষয় ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয় গতিকে আপোনালোকে সুটলি লোৱাত কৰি মই ভাবো যে ডেফটত যোৱাটো মানুহে বিচাৰিব আপোনালোকৰ পৰা because you know that there are internationally it is being claimed that if you disconnect second neck Assam is independent so why Assam you can go up to the time of Zulfikar Ali Bhutto it is not nothing new this is Assam was supposed to be a part of Pakistan but because of Bordoloi, it could not happen. So Assam and Northeast is always a part of an unfinished agenda. So there are so many books, so many theses, so many people got doctorate also out of this. I think you should aware about that. This is a part of an unfinished agenda of a hardcore Islamic world. I think particular this election means social media. I mean, for that I have to invite for them for a cup of tea. Then only I'll know that why they are active today, not yesterday. So if I got the opportunity to invite them a cup of tea, then probably I'll be able to answer that. But as of now, to তেওঁলোক আছে Bangladesh, Pakistan, muru to distance পৰা দূৰত আছে.
মইতো মাতি আনিব পৰা পৰিৱেশ নাই কিন্তু আমি ফাৰ্ডাৰ ইনকুৱাৰী কৰিম যে অসমৰ কি লিংক আছে ইয়াৰ লগত এতিয়া আপোনালোকেও অলপমান মোক ফিডবেক দিয়ক যে কিয় এক্টিভ হৈছে মইতো আপোনালোকৰ সন্মুখত ফেক্টছটো ৰাখি দিলো এতিয়া যদি আপোনালোকে বিচাৰে অমুক তমুকৰ নাম লৈ বিশেষ বস্তুটো পলিটিসাইজ কৰি দিবৰ কাৰণে মই হেতুৰ ইন্টাৰেষ্টেড নহয় মোৰ কথাটো হ'ল যে ইট শুড বি লুক ফ্ৰম দা নেশ্যনেল সিকিউৰিটি এংগল যে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ পৰা চাব লাগে আৰু নেক্সট প্ৰেছ কনফাৰেন্সত মই আপোনাক খুদিম যে আপুনি কি ভাবে এটো কিয় এক্টিভ হৈছে কাৰণ আপোনাৰ আৰু মোৰ ইনফৰমেশন একেটাই কাৰণ তেওঁলোকৰ লগতটো মই কথা পাতিব সুযোগ পোৱা নাই গতিকে আপোনালোকেও চিন্তা কৰক ওভাৰনাইট যে কিয় হৈছে এনেকুৱা কাৰণ এটোটো অকল হিমন্ত বিশ্ব শৰ্মাৰে কাম নহয় সকলোৱে চিন্তা কৰক যে এটো কিয় হৈছে কাৰণ কি এতিয়া যদি আপোনালোকে মোৰ পৰা এটা বেলেগ এটা হেডলাইন বিচাৰে সেই হেডলাইনটো মই আজি আপোনালোকক দিব খোজা নাই